হেল্ল' এভৰিৱান, শুভ দুপৰীয়া জনালোঁ সকলোকে। এইফালে টেকেলি পিঠা বনাই আছে মামা ঘৰত। এইটো হৈছে আমাৰ মামাৰ ঘৰ আৰু এয়া মামাৰ বোৱাৰী, মানে মোৰো ভাই বোৱাৰী হয়, তাই বনাই আছে আৰু আমাৰ কৃতিকা পূৰা খায়ে আছে। আৰু এইফালে আমি দুপৰীয়াৰ চাহ আজি টেকেলি পিঠাৰ সৈতে খাম বুলি ভাবিছোঁ। মানে এঘৰত চাহ বনালে গোটেইকেইঘৰৰে হৈ যায় আৰু এনেকুৱা আৰু মিলিজুলি খোৱা যায়। আৰু এইফালে তাই বনাই আছে, এইফালে পিঠাগুড়ি দিছে। ইয়াতে মানে নাৰিকলখিনি একেলগে সানি লৈছে, কাৰণ নাৰিকল অলপ কম আছিলে, নহ'লে লেয়াৰ কৰি দিব পাৰি, তেতিয়া বেছি ভাল লাগে খাই। আৰু তাই এনেকৈ বনাইছে আৰু এয়া কেটেলিৰ ঢাকনিখনত দি এনেকৈ বনাইছে। তেতিয়া অলপমান সৰু সৰু হয়, কলহতো দিব পাৰে, কলহত দিলে বহুত ডাঙৰ ডাঙৰ হয়। আৰু ইয়াতেও অলপ ডাঙৰ হয় বাৰু, কিন্তু ইমান ডাঙৰ কৰা নাই, যিহেতু আমি বহুত মানুহ আৰু এটা এটা আতিব লাগিব। আৰু ইমান সৰু হোৱা নাই বাৰু, এটা খালে হৈ যায় এনেকুৱা। আৰু এয়া আমাৰ পিঠা প্ৰায় হৈয়ে গৈছে। আৰু এইফালে চাওকচোন, আমাৰ কৃতিকা একেবাৰে তাইয়ে বনাব পাৰে চব, মানে তাইকে লাগে এনেকুৱা। মোৰ ডিষ্টাৰ্বো কৰি থাকে আৰু ভালো লাগে তাই থাকিলে। তাৰপাছত ইফালে মামী চাহ বনাই আছে, চাহো হৈয়ে গ'ল। ইফালে চাহ পিঠা গোটেইখিনি চোতালত লৈ আহিছে। চোতাল মানে আমাৰ এইখিনি বহা ঠাই আৰু তিনি ঘৰৰে মাজৰে ঠাই হয়, আৰু এইখিনি জেগাত বহি মানে বহুত ভাল লাগে, ধুনীয়া বতাহ আহি থাকে। আৰু সিফালে আমাৰ আইতা অলপমান ভাল হৈছে এতিয়া, লাঠি লৈ খোজকাঢ়িব পাৰে আৰু এনেকৈ বহি আছে। আৰু মিলিজুলি আমি তিনি ঘৰে এনেকৈ যিকোনো বস্তু বনালে খাওঁ, আৰু এঘৰত বনালে হৈ যায় আৰু দুই ঘৰত বনাব নালাগে এনেকুৱা। আৰু চাহো একেলগে মিলিজুলি খাওঁ। আৰু এই গোটেইকেইজনে মিলি এনেকৈ আমি দুপৰীয়া চাহ খালোঁ।